যদি দাঁতৰ মাজত এনেকুৱা ফাঁক আছে তেন্তে নিশ্চিতভাৱে এই ভিডিঅ'টো চাওক। আপোনাৰ নাভিৰ গভীৰতাই আপোনাৰ ভৱিষ্যতৰ বিষয়ে এই কথা কয়। আপুনি জানি আচৰিত হ'ব, টপা ব্যক্তিৰ সমান সৌভাগ্যৱান ব্যক্তি বেলেগ নাই। আপোনাৰ হাত, গাল, ডিঙি বা তলুৱাত তিল আছে নেকি? আপোনালোকৰ দাঁতত ফাঁক আছে নেকি? যদি হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। শেষলৈকে নিশ্চয় চাব। আজি আমি আপোনালোকক সমুদ্ৰ শাস্ত্ৰ অনুসৰি এজন মানুহৰ শৰীৰৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি তেওঁৰ ভৱিষ্যত আৰু ব্যক্তিত্বৰ বিষয়ে তথ্য দিম। ভাৰতীয় সংস্কৃতিত শুভ, অশুভ আৰু শংকা আদি বস্তুবোৰক বহুত গুৰুত্ব দিয়া হৈছে। আমাৰ জ্যোতিষ ইমানেই চহকী যে ইয়াত সকলো কথাৰ আঁৰৰ লুকাই থকা অৰ্থ বিতংভাৱে বুজাই দিয়া হৈছে। আমাৰ চৌপাশে যিয়েই নহওক কিয় সেইবোৰ আমাৰ অদূৰ ভৱিষ্যতৰ সৈতে নিশ্চিতভাৱে জড়িত। আমাৰ শৰীৰৰ চিন, তিল আৰু গঠনত কিছু অৰ্থ লুকাই আছে। ঈশ্বৰে প্ৰতিজন মানুহৰ শৰীৰক বেলেগ বেলেগ ধৰণেৰে ডিজাইন কৰিছে। ৰং, ৰূপ, প্ৰকৃতি, চিন্তাশৈলী, পৰিস্থিতি আদি সকলো ইটোৱে সিটোৰ পৰা পৃথক। সমুদ্ৰ শাস্ত্ৰ আমাৰ বৈদিক সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ, য'ত আমাৰ শৰীৰত উপস্থিত থকা চিন আৰু অংগসমূহৰ গঠনৰ ভিত্তিত মানুহৰ অতীত, ভৱিষ্যত আৰু বৰ্তমানৰ বিষয়ে অধ্যয়ন কৰা হয়। আমাৰ শৰীৰৰ সকলো চিন বা বৈশিষ্ট্যই আমাৰ বিষয়ে বহু কথাই কয়। এনে কিছুমান চিন আমাৰ বাবে শুভ, আনহাতে কিছুমান অশুভ। আজি আমি আপোনালোকক ক'ম এনে কিছুমান লক্ষণ আৰু অংগ গঠনৰ বিষয়ে, যিবোৰে আমাৰ জীৱনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। ঘূৰণীয়া মুখৰ মানুহবোৰ নিশ্চয় ভাগ্যৱানৰ আশীৰ্বাদ। ভাল চাকৰি, সফলতা আৰু ভাল জীৱনসংগী পোৱাৰ সম্ভাৱনা বেছি। মধ্যম উচ্চতাকো শুভ বুলি গণ্য কৰা হয়। চোকা নাক আৰু তাৰ ওপৰত তিল থকাটো শুভ। স্বাভাৱিকতকৈ ডাঙৰ কাণ থকা মানুহক অত্যন্ত ভাগ্যৱান বুলি গণ্য কৰা হয়। বহল আৰু দীঘল কপাল, তাৰ ওপৰত স্পষ্ট ৰেখা থকা ইও সৌভাগ্যৰ প্ৰতীক। যদিও চুলিৰ অভাৱ বা টান হোৱাটো সৌন্দৰ্যৰ দৃষ্টিকোণৰ পৰা ভাল বুলি গণ্য কৰা নহয়, কিন্তু জ্যোতিষৰ দৃষ্টিকোণৰ পৰা টপা মানুহক অধিক সৌভাগ্যৱান বুলি গণ্য কৰা হয়। নাৰীৰ প্ৰত্যক্ষ দাবীকো শুভ বুলি গণ্য কৰা হয়। শৰীৰৰ আন অংগ তিল আৰু ইয়াৰ অৰ্থ। জন্মৰ পৰাই আমাৰ শৰীৰত যিবোৰ তিল থাকে সেইবোৰৰ অৱস্থান অনুসৰি অৰ্থ থাকে। যেনে কপালৰ মাজত তিল থকাটো শুভ। শৰীৰৰ হাতৰ তলুৱা, গাল বা সোঁফালে তিল থকাটো ভাগ্যৰ কথা বুলি গণ্য কৰা হয়। দাঁতৰ ফাঁক। সমুদ্ৰ শাস্ত্ৰৰ মতে যিসকল লোকৰ দাঁতৰ মাজত ফাঁক থাকে তেওঁলোকৰ সৌভাগ্য বেছি। এনে লোকে নিজৰ কেৰিয়াৰত উচ্চ পদবীত অধিষ্ঠিত আৰু আৰ্থিকভাৱে সবল হয়। যিসকলৰ দাঁত অলপ ওলাই থাকে তেওঁলোক জেদী আৰু অধিক কথা কয়, কিন্তু তথাপিও তেওঁলোকক ভাগ্যৱান বুলি গণ্য কৰা হয়। তলুৱাৰ বৈশিষ্ট্য। যদি আপোনাৰ হাতৰ তলুৱা কোমল, গোলাপী আৰু শক্তিশালী হয় তেন্তে সেয়া শুভ কাৰণৰ লক্ষণ। যদি হাতৰ তলুৱাৰ মাজৰ অংশটো ওপৰলৈ উঠি যায় আৰু ৰেখাবোৰ স্পষ্ট হয় তেন্তে তেনে ব্যক্তিক ভাগ্যৱান বুলি গণ্য কৰা হয়। হাতৰ তলুৱাত তৰমুজৰ চিনটো শুভ কামনাৰ প্ৰতীক। দীঘল আৰু পাতল আঙুলিকো শুভ বুলি গণ্য কৰা হয়। ভৰিৰ তলুৱাত সূৰ্য, চন্দ্ৰ, নক্ষত্ৰ, সিংহ, পদুম, শংখ, চক্ৰ, পতাকা আদি আকৃতি থকাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ পৰা বুজা যায় যে ব্যক্তিজনৰ জীৱন বিলাসী আৰু ৰজাৰ দৰে হ'ব। চকু আৰু নাভিৰ লক্ষণ। সমুদ্ৰ শাস্ত্ৰৰ মতে ক'লা আৰু ডাঙৰ চকুৰ মানুহ বুদ্ধিমান আৰু ধনী। নাভি গভীৰ হোৱা মহিলা আৰু পুৰুষকো ভাগ্যৱান বুলি গণ্য কৰা হয়। এইবোৰ আছিল আমাৰ শৰীৰৰ গঠন আৰু চিন সম্পৰ্কীয় সমুদ্ৰ শাস্ত্ৰৰ কথা। ই আমাৰ ব্যক্তিত্ব আৰু ভৱিষ্যতৰ বিষয়ে বহু কথাই কয়। অৱশ্যে সকলোতে ব্যতিক্ৰম ঘটে। যদি আপোনাৰো দাঁতৰ মাজৰ ফাঁক আছে বা গাত তিল আছে তেন্তে কমেণ্টত জনাওক। যদি এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।